ডেভেলপ হ'ম তাৰে 3 গুণ আনবিলিভেবল হৈছে আমাৰ 3 মাহত 10,000 এলাভ মেম্বাৰ জইন হৈছে একদম ৰেকৰ্ড ব্ৰেকিং বুলি ক'ব লাগিব অসমৰ কোম্পানী এটা সৰু কোম্পানী এটাই 3 মাহত 10,000 জইনিং কৰাটো ইমান ইজি নহয় আজিৰ মাৰ্কেটত কাৰণ এতিয়া মাৰ্কেট চব বেয়া গোটেইকেইটা চাইডতে মাৰ্কেট বেয়া হৈ আছে কাৰণ নেটৱৰ্কিং বুলি ক'লে মানুহে আজি ডেটত গালি পাৰে এইটো জায়গাত যে ইমানখিনি ডেভেলপ হৈছে আৰু সেই সাহস লৈ পেলাই আজি আমি ৰিভাৰ্ছ প্লান আৰম্ভ কৰিব হেৰিটো পাইছোঁ তো আমাৰ ফাৰ্ষ্ট জইনিং কণ্ডিশ্যনটো আছিল এজ পাৰ চিষ্টেমটো চবৰে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী থাকে গভৰ্ণমেণ্ট এইখিনি আপোনালোকে জানে গভৰ্ণমেণ্টৰ যিটো নোটছ আছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পেমেণ্ট ল'ব লাগে বাট আমাৰ এক্টিভ মেম্বাৰ হ'ব লাগিলে তেওঁ আমাৰ প্ৰডাক্ট ল'ব লাগে আৰু প্ৰডাক্ট লোৱাৰ কাৰণে আমি জইনিং কিট ৰাখিছোঁ 2,000ত আপোনালোকে যিটো প্ৰডাক্ট আছে দেখিলে বেৰি জুচ আৰু চিৱাক থাম দুটাই আনবিলিভেবল প্ৰডাক্ট চিৱাক থামৰ বিষয়ে গুগলত চাৰ্চ কৰিলে বহুত কিবা কিবি পায় মই প্ৰডাক্টৰ কথা নকওঁ বাৰু আৰু বেৰি জুচ এই দুটা প্ৰডাক্ট যদি আপুনি চাই অন্য কোম্পানী আদাৰ কোম্পানীৰ লগত যদি কম্পেয়াৰ কৰোঁ অকল বেৰি জুচটো 3,500 বিকি আছে আদাৰ কোম্পানীৰ নাম বেলেগ আইপাল দিছে হয়তো কিবা দিছে অকল বেৰি জুচটো 3,500 বিকি আছে আমি দুটা প্ৰডাক্টে এজ পাৰ এমআৰপি ভ্যালু ফৰ মানি আমি বনাইছো মাত্ৰ 2500 টকা এইটো এমআৰপি থাকিব আৰু এইটো ডিপি আমি পাৰিলে এইটো 1000 টকা এমআৰপি কৰি দিব একো ডাঙৰ কথা নাই কিন্তু মানুহক মিছাতে এখন চাদৰ দি লাভ নাই আমি ভ্যালু ফৰ প্ৰডাক্ট দিছো এইটো কাৰণতে দিছো সেই সেম কোৱালিটিৰ প্ৰডাক্ট আজিলৈকে আয়ুৰ্বেদিক বহুত কেইখন ফাৰ্মাচী হৈছে গুৱাহাটীত আপোনালোকে এতিয়া জানে এতিয়া মানুহ বুজা হৈ গৈছে আয়ুৰ্বেদিক প্ৰডাক্টৰ ওপৰত মানুহে কৰি বহুত জায়গাত বহুত আয়ুৰ্বেদিক ফাৰ্মাচী আছে আৰু সেই ফাৰ্মাচীত যাই যদি কয় বেৰি জুচ এটা দিয়কচোন অমুক থকা তেওঁ ওলাই দিব 1,000-1,200 টকাতে আপোনাক তো আলটিমেটলি মাৰ্কেটৰ যিটো প্ৰাইস সেই প্ৰাইসৰ লগত আমাৰ এমএলএম মাৰ্কেটৰ বস্তুটো আমি কম্পেয়াৰ কৰি ৰাখিছোঁ ট্ৰাই কৰি চাব পাৰে কিন্তু সেই বস্তুটো যদি আমি 3,500 কিনি আৰু ফাৰ্মাচীখনত একে কন্ট্ৰিবিউশন থকা একে ইনগ্ৰেডিয়েন্ট থকা বস্তুটো 1,200 টকা আপোনাৰ মনটো বেয়া লাগিব নাই তো সেই হিচাপত আমাৰ এই বস্তুখিনি ফাৰ্ষ্ট ভ্যালু ফৰ মানি এজ এ কাস্টমাৰ আমি স্যাটিসফ্যাকশন দিছোঁ যে তেওঁ যিখিনি পইচা দিছে তাৰ এগেইনষ্টত আমি প্ৰডাক্ট দিছোঁ আৰু হেল্প লৈ থাকিব তাৰ পিছত আমাৰ সিস্টেমটো হ'ল কি পুৰা টোটালি ওয়ার্কিং কাম কৰিলে পইচা পাব নকৰিলে একো নাই ইয়াত পুৰা মেচুৰিটি হ'ব আৰআই আহিব একো নাই এইবিলাক সব একোৱে ৰাখা নাই বা সিস্টেমটো একদম সিম্পল আপুনি জয়েন কৰি আপুনি দুজন মানুহক আমাক ৰেফাৰ কৰিব লাগে এই আৰু কি তো দুজন মানুহে যেতিয়া এক্টিভ হ'ব আমি ইয়াতে এটা পেয়াৰ ম্যাচিং কৰোঁ একচুয়ালি ম্যাচিং পেয়াৰ বুলি নকওঁ ইয়াক আমি ফলাইছোঁ থিমটো এইটো আপুনি 2000ত আপুনি ইয়াতে পাব 1 BV বিজনেস ভলিউম ইয়াতো পাব 1 BV যেতিয়া আপোনালোক ট্ৰেইনিং হ'ব গম পাব বিকজ হেড কাউন্ট কৰিব নোৱাৰে এজ পাৰ গভৰ্ণমেণ্ট আপুনি পইণ্ট ভ্যালু দিব পাৰে তো 1 BV ম্যাচিং কৰিব পাৰে যেতিয়া আপোনাৰ ইফালে 1 BV এজন হ'ব 1 BV মিন্স 2000 জনি এক্টিভেশন তো আপোনাৰ 1 BV ম্যাচিংত 1000 এটা পে আউট হয় মানে আপুনি দুজন মানুহ দিলে 1000 টকা পে আউট বাট ইয়াতে এটা কন্ডিশন আছে আপনি একাউন্টত পাব 800 তারপরে কি হ'ব মানে 5% তো যায় টিডিএস এটুটো আপনার ট্যাক্স রিটার্ন ফাইলত আপনি লব পারিব 5% যাব এডমিন চার্জ আর 10% আমি রাখু রিপারচেজ ওয়ালেট আমি যে রিপারচেজ প্ল্যান আনি আছো তার প্রোডাক্টত এই 10% ইউজ কৰিব মিন্স ইয়াতে 50 টকা ইয়াতে 50 টকা আৰু এই 100 টকা আলটিমেটলি এই 100 টকাটো আপোনাৰ জমাই আছে এটো জমাই আছে আমাৰ দোকানত যে আপনি এটো ইউজ কৰিব পাৰে আৰু এই 50 টকাটো আপনি ঘূৰাই পাব খালি এটো এডমিন চাৰ্জ না পায় তো দুজন যদি হোৱাৰ লগে লগে 1000 ঠিক এনেকে এওঁলোকে যদি কোনবাক দিয়ে এজন আকৌ আপোনাৰ এই সেম পইচা আহিব ঠিক এনেকে আকৌ যদি আহে মই মাত্ৰ এটাকে লৈ গৈছো ইয়াতে মাত্ৰ এটা কন্ডিশন ৰাখা আছে কোম্পানীয়ে এই যে 3 নম্বৰ পেয়াৰটো এই 3 নম্বৰ পেয়াৰটোৰ পইচা আপোনাক নিদিয়ে ঠিক এনেকে গৈ গৈ 3 তাৰে পিছত 5 7 10 এই চাৰিটা পেয়াৰৰ পইচা আপোনাক নিদিয়ে ফাৰ্স্ট মাত্ৰ এই চাৰিটা পেয়াৰ এইখিনি জায়গালৈকে মানে 1 ৰ পৰা 10 লৈকে 10 পেয়াৰলৈকে আপোনাক 10 পিভি ম্যাচিংলৈকে এই ডেজিগনেশনটো কয় সিলভাৰ এইখিনি এৰিয়াত যেটো মানুহে থাকিব 1 ৰ পৰা 10 লৈকে তেওঁ সিলভাৰ বুলি কয় এটা ৰেংক মানে ডেজিগনেশন এটা দিয়া আছে তো সিলভাৰ হৈ থাকোতে আপোনাৰ চাৰিটা পেয়াৰ কাটা যাব জীৱনত এবাৰে পেয়াৰ ম্যাচিং হ'ব পেমেন্টটো কোম্পানী আপোনাক ৰিলিজ নকৰে কাটিব 3
5 7 10 মিন্স আপনি 10 পেয়ারত পাবো 6000 টাকা যদি পয়সা হিসাবত চাও আৰু ইয়াতে আৰু এটা কন্ডিশন আছে ক্লোজিং আমাৰ দুবাৰ হয় এটা হল দিনৰ 12 বজাত এটা হল ৰাতি মানে 12 ঘন্টা ক্লোজিং 12 ঘন্টাৰ মূৰে মূৰে হিচাপ হয় আৰু এই 12 ঘন্টাৰ ক্লোজিং আপনি সিলভাৰত থকা সময়ত ম্যাক্সিমাম 12 ঘন্টাৰ ভিতৰত 3000 পাব ইয়াতো ম্যাক্সিমাম 3000 পাব মানে সিলভাৰত থকা সময়ত আপনি দিনটোত মাত্ৰ 6000 টকা ইনকাম কৰিব আৰু তাৰ ওপৰত হলে প্লাস আউট হ'ব কোম্পানী ৰাখি ফৰ এক্সাম্পল এটো আপুনি আজি জয়েন কৰিলে জয়েন কৰি ইফালে 4 জন মানুহ দিলে ইফালে 4 জন 5 জন মানুহ দিলে 12 ঘন্টাৰ ভিতৰত তো ইয়াৰে আপোনাৰ 3000 কোম্পানী দিব বাকি ইয়াতে কিমান আছিল 4 হৈছিল তো এটা বস্তু এক পেয়াৰ এটো প্লাস হ'ব আৰু এফালে এটা কেৰি ফৰৱাৰ্ড থাকি যাব এটাটো পিছত পাব কিন্তু যেটো ম্যাচিং হৈছে এটো প্লাস হৈ যাব মানে 12 ঘন্টাৰ ভিতৰত 3000 পাব কেতিয়ালৈকে সিলভাৰলৈকে সিলভাৰৰ পিছত যেতিয়া আপোনাৰ 11 নম্বৰ পিভি ম্যাচিংটো হ'ব 11 নম্বৰ পেয়াৰটো হ'ব তেতিয়া কোম্পানী আপোনাক নতুন ডেজিগনেশন এটা দিছে গোল্ড আৰু গোল্ড কৰাৰ কাৰণে আপোনাৰ এই তিনটা পেয়াৰ চাৰিটা পেয়াৰ কাটি ৰাখিছে মিন্স 2000 টকা জইনিংত 1000 টকা বাইনাৰি দিব নোৱাৰে পসিবল নহয় আপনি যদি ক্যালকুলেশন কৰে আপুনি মোক দিলে মই সামেত ছাৰক দিলো তেওঁ তেখেতক দিলে তেখেতে এটা জইনিং আমাক 4 টাকা পইচা দিব লাগিব টিমত হলে হলতো তো আলটিমেটলি যদি 4টা হিট কৰে তেতিয়া হলে 2000 1000 বাইনাৰি দিবই নোৱাৰে 1200 1500 ওপৰত ওলাইছে মানে লছত যায় কোম্পানী 2000 টাকা 2200 যায় 2500 যায় কিন্তু এই যে 4টা প্লেয়াৰ কাটি ৰাখিছে কাটি ৰাখা কাৰণ কি ইয়াতে এটা প্লেয়াৰৰ ভ্যালু কিমান আছে আপোনাৰ 2000 ইনটু 4 কিমান হ'ল 8000 আপনি আগতে কিমান দিছিল 2000 আগতে আপনি 2000 দিছিল না নাই জয়েন করতে তো আপনার আইডি তোর ভ্যালু হল এবার 10000 আৰু এতিয়া আপনি হৈ গল গোল্ড আইডি তো আপডেশন করার কারণে সাথে এটা কথা রাখা আছে না গোল্ড হয়ে আছে এটা আপনি গোল্ড হওয়ার লগে লগে ইয়াতে এক্সট্রা কি পাবো ইয়াতে সেম ক্লোজিং হবে 12 ঘন্টার মূরে মূরে কিন্তু ইয়াতে আগতে 3000 পাইছিল এতিয়া 10000 পাবো মানে দিনটো 20000 মাহত 6 লাখ ইনকাম একদম সিম্পল মানে কিনি মই জয়েনিং কৰি মই দুফালে দুজন দিলো তেওঁলোকে এফালে এজনে 10টা আনিলে 12 ঘন্টাত এফালে এটা 10টা আনিলে তো 10000 ইনকাম আর কাটিং নাই জাস্ট 10 পেয়ার করে গোল্ড আপডেশন হ'ব লাগে আৰু 11 হলে প্লাস হ'ব 11 হলে প্লাস হ'ব 12 হলে প্লাস হ'ব কিন্তু 10ৰ তলত যিমান থাকে সেই পেয়াৰ হলে ইমান টকা এটা পাব আৰু ইয়াৰ সিস্টেমটো কি আজি ক্লোজিং হ'ল অহাকালি আপনি উইথড্ৰল মাৰিব পাৰিব পৰহি একাউণ্টত পইচা পাব মানে ডেইলি পে উইথড্ৰল সিস্টেমটো অটো কৰা নাই এতিয়ালৈকে আমি অটো কৰিলেতো অটো হ'ব উইথড্ৰল মাৰিব নালাগে ক্লোজিং হ'ব অটোমেটিক পেমেন্ট যাব তো আমি এতিয়ালৈকে অটো কৰা নাই কিয় বহুত কাৰেকশন থাকে কাৰেকশন নকৰাকে অটো কৰি দিলে প্ৰবলেম হৈছে তো কাৰেকশন খিনি হৈ আছে কাৰণে অটো কৰা নাই তো এইটো হ'ল সিস্টেম এইখিনি হ'ল মানে জয়েনিংৰ ওপৰত অকল জয়েনিংৰ ওপৰত তাৰপৰা এই জয়েনিংৰ ওপৰত ৰিৱাৰ্ড দিয়া আছে ৰিৱাৰ্ড কেনেকৈ দিয়া আছে তো আপুনি ইয়াতে আছে আপোনাৰ এ এজন মানুহ দিছে বি এজন মানুহ দিছে এওঁলোকৰ এদিন গোল্ড হ'ব তেওঁলোকো গোল্ড হ'ব যিদিনাখন আপোনাৰ এইটো সাইডে 3টা গোল্ড এইটো সাইডে 3টা গোল্ড হ'ব আপুনি ফার্স্ট রিওয়ার্ডটো পাব নো টাইম লিমিট লাইফ টাইমৰ কাৰণে কিন্তু ম্যাচিং হ'ব এটা সাইড যদি হৰি থাকে এটা সাইড যদি আৰু যেতিয়া হ'ব তেতিয়া পাব কেতিয়াও ক্লাছত নহয় নো টাইম লিমিট আৰু এই যিবিলাক পেয়াৰ ফার্স্ট আউটটো দেখাই তাতে গোল্ড ম্যাচিংত কাউন্ট হয় কাৰণ গোল্ড হ'ব লাগিলে প্লেয়াৰ ফার্স্ট হ'লে গোল্ড হ'ব পাৰে এজন মানুহে সাপোজ আজি জয়েন কৰি একেলগে 10টা জয়েন দিলে তেওঁ গোল্ড হৈ গ'ল কিন্তু পেয়াৰ 3000 টকা পালে কিন্তু তেওঁ গোল্ড হৈ যাব পাৰে তো সেই গুটিখিনি বস্তু রিওয়ার্ডত কাউন্ট হয় তো রিওয়ার্ডত যেতিয়া আপোনাৰ এফালে 3টা হ'ব ফার্স্ট রিওয়ার্ডটো আছে এটো রিওয়ার্ড দিয়া আছে আপোনাৰ রিচার্জ মানে ঘড়ি বা 1000 টকা তেওঁ ক্লেম কৰিব পাৰে 1000 ক্লেম কৰিব পাৰে পাঁচটা গোল যেতিয়া হ'ব তেতিয়া আপছে ট্ৰলি বেগ বা 3000 টকা এটা ক্লেম কৰিব পাৰে এটা কিন্তু নেক্সট বেসিস নেক্সট মিন্স 3000 টকা ক্লেম কৰিব পাৰে 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 3000
এইটো হল এইটো যদি তেওঁ লৈ লয় 0 হৈ যাব আকৌ নতুন 5টা লব লাগিব ইন কেস লোৱা নাই 5টা হৈছে তেওঁ ইয়ালৈকে আহি থাকিব এইটো ক্লেম কৰিলে এইটো পাব এইখিনি 0 হৈ যাব মানে হাইয়েস্ট টু তেওঁ ক্লেম কৰিব পাৰে আৰু নহয় বোলে গোটেই কেইটা লম তেতিয়াহলে 1 by 1 1 by 1 1 by 1 ক্লেম কৰি থাকিব গৈ থাকিব নেক্সট 5টাৰ পিছত আছে 10টা গোটৰ দীঘাটো এনেকে আপোনাৰ 25টাত আছে এলইডি টিভি এনেকে একদম আপ টু বাংলোলৈকে ৰিৱাৰ্ড দিয়া আছে লাইফ টাইম যেতিয়া হ'ব তেতিয়া এতিয়ালৈকে আমাৰ ৰিৱাৰ্ড এচিভ হৈছে আপোনাৰ 100 যেটো ৰুবি ৰেংক 100টা বল লেফটত 100টা ৰাইটত বৰ্ডৰ এটা ৰিৱাৰ্ড এচিভ হৈছে এতিয়া তাত ওপৰত যোৱা নাই কাৰণ 3 মাহত 100 হৈছে মানে বহুত হৈছে তো এইটো হল মানে জেনেৰেল যেটো প্লান আৰু এই প্লানটোৰ আলম লৈ পেলাই আমাৰ আৰম্ভ হৈছে ৰিপাৰ্চেছ প্লানটো যেটো আমি 2 লাখ ম্যাচিং জেনাৰেশন প্লান বুলি কওঁ এই একে কন্ডিশন আমাৰ টিমটো হিটুৱে থাকিল টিমাৰ বেলেগ নহয় টিম হিটুৱে থাকিল আইডি নাম্বাৰ হিটুৱে থাকিল টিমৰ মেম্বাৰৰ তাতে যায় যিমান ইনকাম কৰিছে তেওঁৰ তাতে ওয়ালেটটো পৰি থাকিল ওয়ালেট পৰি আছে মানে তেওঁ বজাৰত আহিবই বজাৰত বজাৰ কৰিব মানে আপোনাৰ টিমত বিবি হ'ব ক্যালকুলেশনটো একদম সিম্পল আকৌ অন্য কোম্পানী কি কৰি আছিল আপুনি আগতে কিনক তাৰ পিছত আপোনাৰ পেআউট ওলাই দিব আমি কি কৈছো পেআউট দি দিছো কাটি ৰাখিছো এইটো দি কিনিব লাগে তেতিয়া ৰিপাৰ্চেছটো উঠাব তো ৰিপাৰ্চেছ প্লানটো একদম সিম্পল ৰিপাৰ্চেছ প্লানৰ কাৰণে ডেজিগনেশনৰ নাম আছে ফাৰ্ষ্টটো কয় স্টাৰ্টাৰ এনআৰ স্টাৰ্টাৰ নাম দিয়া আছে তো এনআৰ স্টাৰ্টাৰৰ ফাৰ্ষ্ট ৰেকৰ্ড হয় একে কথা আপোনাৰ এ বি দুটা টিমৰে তো এফালে আপোনাৰ আহিব 1000 এফালে 1000 ইভি প্ৰডাক্ট কৰিব যেটো এটো আছিল বিভি মিন্স আমি পয়েন্ট অফ বিভি ক্যালকুলেশন করছো এটো পিভি প্রোডাক্ট ভ্যালু তো কেনেকা আহিব আপনার আপ টু 40% 5% অফ আৰম্ভ মানে সাপোজ আজি ডেটত আমি মার্কেট রিলেটেড প্রোডাক্টৰ লগত জড়িত এতিয়া যদি আপোনাক ব্রিটেনিয়াৰ বস্তু এটা দিব লাগে তাতে 40 বিভি দিব নোৱাৰো তাতে 2 বিভি 3 বিভি 5 বিভি হ'ব যেটো আমাৰ প্ৰোডাক্ট আমি মার্কেটিং কৰিম তাতে আমি 40 বিভি দিম তো ডিপেন্ড কৰিব প্ৰোডাক্টৰ ওপৰত তো প্ৰোডাক্টৰ যেটো পারচেজৰ বিভি হ'ব টিমত যেতিয়া লেফটত 1000 ৰাইটত 1000 পিভি হ'ব তেতিয়াটো 8% যাব মানে 1000 ৰ ওপৰত 8% পাব এই টিমৰ পৰা এতিয়া কথাটো হ'ল কি সামেত চালু আছে 8% ময়ো আছো দুটা সেম ৰেংকত থাকিলেতো নাপাম এইটো মানে 1 লাখৰ এক্সাম্পলত দেখাই দিয়কচোন তেতিয়া অলপ বুজা সুবিধা হ'ব নহয় এইটো 1000 তো 1000 টকাই ধৰি লওক আপুনি তো 8% হ'ব 80 টকা আহিব এইটো গোটেই টিমে বজাৰ কৰিম এইটো টিম বুলি কথা নাই একচুয়ালি তো ফার্স্ট স্টার্টিং র্যাঙ্ক সবৰে কাৰণে একে কথাটো বুজিছে না আজি মই জয়েন কৰি মই স্টার্টাৰতে যাম মই আপোনাক জয়েন দিলে আপুনিও স্টার্টাৰতে যাব এটা আপুনি 999 বিবি কৰিছে মই 1 বিবি কৰিছো মোৰ 1000 হ'ল মই 1000 ওপৰত পালো আপোনাৰ জিন্নাখন 1000 হ'ব ইতনাখন আপুনি পাব বুজি পাইছে না কথাটো কি কৈছো মই কিন্তু আপোনাৰো 999 মোৰ আপোনাৰ 998 মোৰ 1 মই 999 তেতিয়ালৈকে মই কোৱাই নাই 1000 হলে হ'ব তো সিনিয়ৰৰ ডেফিনেটলি আগতে হ'ব তো যোনে আগতে স্টার্টার হ'ব সিনিয়ৰটো ডেফিনেটলি আগতে হ'ব এটা স্টার্টার কিন্তু তাতো এটা কথা আছে ম্যাচিংৰ ওপৰত তেওঁ এটা সাইডে হৈছে এটা সাইড হোৱা নাই যদি সিনিয়ৰে নহয় কাৰণ বোথ সাইড ম্যাচিংৰ ওপৰত পিভিটো তো দুটাই লাগ যিহেতু তো 1000 পিভি যেতিয়া ম্যাচিং হ'ব তেতিয়া 8% লেভেলত যাব তো 1000 পিভি যদি আমি আমার প্রোডাক্ট যদি ধরো সাপোজ 2500 টাকার প্রোডাক্ট বা 2000 টাকার প্রোডাক্ট 2000 টাকার প্রোডাক্ট তো 80 টাকা পাবো আৰু এইটো অকল যে সেইজন মানুহে পাব এনেকা নহয় পুৰা টিমত ডিস্ট্ৰিবিউট হ'ব তো ওপৰজনে গোটেইকেইটা লেভেলে পাব যিখিনি মানুহ লেভেল আছে যিকেইটা মই তোমাক দেখাই আছো নেক্সট আছে আপোনাৰ এনআৰ ক্ৰিয়েটৰত আপোনাৰ আছে 3000 ইফালে 3000 ইফালে 3000 পিভি হলে আপনি যাব 10% means 1000 যোগ 2000 equal to 3000 accumulation next নহয় কিন্তু এটো accumulation 1000 এর লগত 2000 যোগ হ'ব 3000 হ'ব আপনি এটো র্যাঙ্কত যাব কিতনাৰ পৰা আপোনাৰ টিমত যিমানখিনি বিজনেস হ'ব বিজনেস ভলিউমৰ ম্যাচিংৰ ওপৰত আপনি 10% পাব নেক্সট তাৰ পিছত আছে 6000 1000 বাদ দিলে 2000 এর এগেইনস্টত পাব হেতু আগত লৈ ললে ন কিন্তু যে র্যাঙ্ক টু আপডেশনৰ কাৰণে accumulation দিয়া আছে নেক্সট 6000 এর ওপৰত আছে 12% নেক্সট আছে আপোনাৰ 15000 এর ওপৰত আছে 14% নেক্সট আছে আপোনাৰ
40,000 40,000 ওপৰত আছে 16%। নেক্সট আছে আপোনাৰ 1,10,000 18%। নেক্সট আছে আপোনাৰ 3,25,000 20%। নেক্সট আছে আপোনাৰ 5,50,000 এইখিনি বস্তু 20%ৰ যিটো আছে সেইটো অলপ কওকচোন। কম স্যার কৈছো মই লিখি লওঁ এটাতে 22%। তাৰে পিছত আছে আপোনাৰ 7,75,000 7,75,000 ম্যাক্সিমাম 24%। আৰু লাষ্ট আছে 28%ত আপোনাৰ 12,25,000 12,50,000 হলে 28%। এই সব একুমুলেশনত যাব 1,000 লগত 2,000 হল 3,000 আহিল আপনি আপনার টিমে ডেফিনেটলি তলত থাকিব আপনি 3,000 আহিল মানে 3,000 ম্যাচিং হলে আপনি 10% পালে 20% টো বুজাই দিয়কচোন বলে 20%। আপনার যেটা 3,25,000 বিবি ম্যাক্সিং হ'ব বিবি বোথ সাইড হয় বুজি পালো। হ্যাঁ 3,25,000 টো 20% তাত নাপাব মানে 18% যদি মাইনাস হৈ যাব এইটোতো আপনি র্যাঙ্ক কোয়ালিফাই কৰিলে আচ্ছা ইয়ালৈকে আহি মিন্স আপনি র্যাঙ্ক কোয়ালিফাই কৰে তাৰ পিছত যদি 1,000 টকাৰ বিজনেস তাৰ ওপৰতো আপনি 20% আপনার কথা তো রাইট এইখিনি তো মাইনাস হৈ গল এইখিনি অলরেডি আপনি 8% লৈ গল কিন্তু আপনি এইটো কোয়ালিফাই কৰিল মানে 3,25,000 পৰা 5,50,000 লৈকে যাওলৈকে যিমানখিনি টাইম আছে না মই ক'ব গৈছো যে 1,10,000 ন হয় তাতে 18% হয় এতিয়া বাকি কিমান থাকিল 2% থাকিল ডিফারেন্সিয়াল কমিশন নহয় স্যার এটো আপনি ভুলকে বুঝি আছে এটো ডিফারেন্সিয়াল নহয় সবত কৰি মজাৰ পইণ্ট এটো যে আপনি জুনিয়ৰৰ লগত আপোনাৰ ডিফারেন্সিয়াল মিলাব লাগিব বুলি কথা নাই আচ্ছা 3,25,000 পৰা 1,10,000 টো বাদ দিলে কিমান থাকিল 2,00,000 1,10,000 কেতিয়া মাইনাস কৰিলে 325,000 পৰা কৈছো ইয়াৰ পৰা যদি আপনি 1,10,000 হল আৰু বাকিখিনি আহিব লাগিলে আপোনাৰ 5 আৰু এইফালে থাকিল 2,15,000 এগেইনষ্ট পাব 20% নাপাই স্যার 2,15,000 লৈকে 18% পাব যেতিয়ালৈকে এই ৰ্যাঙ্কটো লৈকে নাহে 3,25,000 নহয় তেতিয়ালৈকে 18% তে আছে 3,25,000 জিতনা হ'ব তেও কিমান পাৰ্চেন্টত আহি 20 তাৰ পিছত বোলে ইফালে 1,00,000 টকা ইফালে 1,00,000 বিবি মেটচ হৈছে মাত্ৰ 1,00,000 টকা 1,00,000 বিবিৰ ওপৰত 20% তেতিয়ালৈকে কিমান হ'ল মানে 20,000 মিন্স তেও এইটো হল ৰ্যাঙ্ক কোয়ালিফাই ডিফারেন্সিয়াল নহয় আপনি কথাটো বুঝক যে টিম জুনিয়র সিনিয়র কথা নাই আপনার বোথ সাইড ম্যাচিং আপনি র্যাঙ্ক কোয়ালিফাই কৰি গৈ আছে মানে আপনার পার্সেন্টেজটো বাঢ়ি গৈ আছে আপনি জিন্নাখন একুমুলেশন হয় এইটো লেভেলত আহিল 12,50,000 একেদিনাইটো নহয় আপনার 12,50,000 2 বছৰ পিছত 12,50,000 তাৰ পিছত 2 বছৰ পিছত আপনার কি হল যে 40 মাই 2,00,000 বিবি ম্যাচিং তো 2,00,000 বিবিৰ ওপৰত আপনি 28% কে পাই আছে এইটো হল র্যাঙ্ক কোয়ালিফাই তো এইটো প্লাস পয়েন্ট কি আপনার আপনি কোনোদিনে জুনিয়ৰক ঠেলিব নালাগে অন্য টিমত কি হয় যেতিয়া ডিফারেন্সিয়াল কমিশন হয় তেও যদি আপনার অসর পাই যায় আপনি তো কমিশন নাপাব মানে এইখিনি মাজতে জয়েনিং বিলাক হৈ থাকিব ন এইটো তো বিবি প্লানত এইটো ৰিভাৰ্ট মানে আপোনাৰ ৰিপাৰ্চেছ এতিয়া ইয়াতে কি প্লাস পয়েন্ট অন্য কি হয় ডিফারেন্সিয়াল কমিশন থাকে ইয়াত ডিফারেন্সিয়াল কমিশন কি হয় সাপোজ সামিত স্যারে মক জয়েন কৰালে আপোনাক জয়েন কৰে ময়ো 25% 28% আপনিও 28% এটা 28% ডিফারেন্সিয়াল বোনাস বিলাক এটা আপনি 28% কত পাবো আপনার টিমর যিমানখিনি বিজনেস হৈছে আপনার তলে দুটা টিম আছে তো আপনার টিম দুটাৰ বিজনেসৰ 28% আপনি পাবো মই মোর টিম দুটাৰ বিজনেসৰ 28% পাম তেও আপনার আৰু মোর দুটাৰ মিলি 28% পাবো গেমটো বহুত ডাঙৰ আৰু এই কনসেপ্টটো জুনিয়া এবাৰ আহে যাৰ এইখিনি পুৰা একদম মাইন্ডত আহে তেও লাখৰ ওপৰত ইনকাম ৰিপাৰ্চেছৰ পৰা হ'ব মাত্ৰ এটা বস্তু কি যে আমি কেতিয়াও দামলক এভয়েড কৰিব লগা নাই তেও যিমানত আহে আহক মোৰ ভাল মাত্ৰ ইয়াতে এটাই কন্ডিশন বোথ সাইড মেইনটেইন হৈ যাব লাগিব আপনি আপনার এটা অনলাইন ভাল কাম কৰিছে ঠিক আছে মৰম নেক্সটটো কো হেই মৰম কৰি পেলাই একে জায়গাত নিব লাগিব তেতিয়াহে আপনি উঠব পারবো নহলে এ উঠি যাব উঠি গলে আপনার লস একো নাই সেইটো হলেৰ কাৰণে আপনার পৰি থাকিল কিন্তু এফালে তো হলেহে আপনি তো এইটো হল ৰিভার্সেস একদম সিম্পল তাৰ পিছত ইয়াতে আছে আমাৰ কেটামান
কমিশন ফান্ড আছে যেনেকৈ কাৰ ফান্ড দিয়া আছে আপোনাৰ এইটোত যিদিনাখন আপুনি এইটোলৈকে আহিব কোৱালিফাই হ'ল 40,000 হ'লে আপুনি মানে কি এইটো ৰেংকতকৈ সুপাৰ ইগনিটৰ ৰেংক পালে কেতিয়াকে পালে আপুনি একুমুলেশ্যন হৈ আহিব আপনি কিন্তু একেদিনে কৰা নাই কাৰ ফান্ড পাবলৈ কণ্ডিশ্যন আছে আমাৰ ক্লোজিং হয় উইকলি তো উইকলি ক্লোজিঙত মানে সপ্তাহত 4টা ক্লোজিং যিকোনো দুটা ক্লোজিং সিৰিয়ালি 1 নম্বৰ 2 নম্বৰটোই হওক বা 2 নম্বৰ 3টোই হওক বা 3 নম্বৰ 4টোই হওক বা 4 নম্বৰ নেক্সট মাহৰ 5 নম্বৰটো এটাই দুটা ক্লোজিঙত 40,000 বেবি ম্যাচিং হ'ব লাগিব ফ্ৰেছ মিন্স এটা সাইডটো পাৱাৰ থাকিব এইটো নহয় কিন্তু 40 মানে একেলগে দুটা সপ্তাহত হ'ব লাগিব এটা 40 ৰ বিলি যদি মই 50% বিবি ক্যালকুলেশন কৰো ইফালে 50,000 ইফালে 50,000 টকা বিবি বিজনেস সরি 80,000 টকা বিজনেস যদি 50% বিবি ধৰো 80,000 টকা বিজনেস এটো সপ্তাহত হ'ল আপোনাৰ নেক্সট সপ্তাহত 80,000 হলে আপনি কার ফান্ড কোয়ালিফাই লাইফ টাইমৰ কাৰণে কার ফান্ডৰ কাৰণে কোম্পানী কি কৰিছে আপোনাৰ যিমান বিজনেস হ'ব আপনি কোয়ালিফাই হোৱাৰ পিছত আপোনাৰ টিমত এই বিজনেসৰ পৰা আপোনাৰ 3% এটা ওলাই ল'ব আৰু সেই 3% টো আপনার পাইছে বুজিছা মনোমান এটা নহব পেচিং একেদিনতে 40,000 বিবি ম্যাচিং দুবাৰ কন্টিনিউয়াসলি উইকলি হ'ব লাগিব উইকত দুবাৰ কন্টিনিউয়াস মানে এটো সপ্তাহটো অহা সপ্তাহ একেলগে হ'ব লাগিব হোৱাৰ লগে আপনি লাইফ টাইমৰ কাৰণে কোৱালিফাই কিবা মানে তুমি নেক্সট নহয় আপনি আৰু অহা মাহ ট্রাই কৰিব নেক্সট বাৰ ট্রাই কৰিব এতিয়া ডাবল কৰিব লাগিব একেলগে হ'ব লাগিব মুঠতে একেলগে মানে এইটো সপ্তাহত পালো নেক্সট সপ্তাহত নাপালো ডিসকুৱালিফাই হ'ব মানে এই যোৱা সপ্তাহত যে পাইছিলো মোৰ কষ্টটো হ'লে সেইটো আকৌ নতুনকে কৰিলে আকৌ নতুনকে কৰিব লাগিব তো দুবাৰ কোৱালিফাই কৰাৰ লগে লগে এই আপনি কৰাৰ পৰা টিমটো যিমান বিবি হ'ব বিজনেস পিভি হ'ব বিজনেস বুলি মোৰ ওপৰত 3% কোম্পানী ওলাই যাব এটা লাইফ টাইম পাবো 3% ওলাই ললে লাইফ টাইম পাব কেতিয়ালৈকে যেতিয়ালৈকে তেওঁৰ তলত টিমৰ মানুহে আৰু কোনোবা এজনে কোৱালিফাই নকৰে যদি তলত কোনোবা এজনে কোৱালিফাই কৰে তেনেহলে তেওঁৰ পৰা ভাগ হ'ব তেতিয়া এও 3% টো পাব ন তো এই 3% ৰ চাব 3% 1,000 টকা হয় তো 500 টকা এও পাব 500 টকা এও পাব আর তলত টিমত যেতিয়া মানুহে কোৱালিফাই হ'ব বিজনেস ডাঙৰ হ'ব আলটিমেটলি পইচাটো নকমে ভাগ হলে পইচাটো বাঢ়িব ক্লিয়ার নেক্সট আছে আপনার 1,10,000 এটু ম্যাচিং উঠাই একে সেম কন্ডিশন সপ্তাহত যদি দুবাৰ একেলগে কোৱালিফাই কৰে 4% আপনার দিয়া আছে ট্ৰেভেল ফান্ড এতিয়া আপনি যদি এইটো কোৱালিফাই কৰি দিয়ে এইটো অটোমেটিক কোৱালিফাই তো দুটাই পাব 3.5-7% আৰু হেতু একে কন্ডিশন দুবাৰ কোৱালিফাই যদি তলৰটো কৰি দিয়ে ওপৰটো অটোমেটিক হৈ গ'ল গোটেই জীৱনৰ কাৰণে দুটা কোৱালিফাই হ'ল তেতিয়ালৈকে আপনি অকলে পাব যেতিয়ালৈকে আপোনাৰ টিমত আৰু নলায় এতিয়া টিমত ওলাব ভাগ হ'ব কিন্তু ভাগ হ'লে পইচাটো বাঢ়িব বিকজ বিজনেস বেছি হ'লে টিমত মানুহ ওলাব বিজনেস নহ'লে তো টিমত নলায় নেক্সট আছে আপোনাৰ হাউস ফান্ড এইটো 3,25,000 যেতিয়া হাউস ফান্ড দিয়া আছে 5% হাউস ফান্ডৰ আহে একে কন্ডিশন এইটো দুবাৰ আপনি সপ্তাহত কোৱালিফাই কৰিব তেতিয়াহলে গোটেই কেটা কোৱালিফাই আপোনাৰ 2% হেৰিও পালে 3% পালে 4% পালে 5% পালে তাৰে পিছত যেটো আছে এইটো 5,50,000 ইয়াতে আছে 4% লাক্সাৰিজ বোনাস হাউস ফান্ড ট্ৰেভেল ফান্ড হোৱাৰ পিছত 5% সৰি লাক্সাৰিজ বোনাস মানে আপনি বাহিৰৰ বিদেশত ঘূৰিব যাওক কবাত যাওক এটো লাক্সাৰিজ বোনাস হেতুৰ এই সেম কন্ডিশন এটো দুবাৰ আপনি কোৱালিফাই কৰিব কৰাৰ লগে আপোনাৰ লাক্সাৰিজ বোনাস স্টাৰ্টিং হৈ গ'ল এটাৰ পৰা তাৰ পিছত 100 টকাৰ বিজনেস হয় যদি তাৰে ওপৰতো 5% আহিব জাস্ট একবার কোয়ালিফাই কৰি ল'ব লাগে আৰু এইটো যোনে লাষ্ট কোয়ালিফাই কৰিব তেওঁ গোটেইটা কোয়ালিফাই তো সদায় তাৰমানে এইটো ফান্ড লাগি থাকিব ফ্ৰেছ বিজনেছৰ ওপৰত কাৰণ পুৰণ বিজনেছৰ ওপৰত নাথাকে এইটো পাই যায় তো এই গোটেইখিনি ফান্ড মিলি আপোনাৰ 10-17% আৰু এইটো পইচা আনবিলিভেবল পইচা বিকজ এই পইচাটোত কোনো ক্যাপিং নাই আমাৰ আগৰ যেটো এই ম্যাচিংৰ ওপৰত এটো আছিল এটো এটা ক্যাপিং আছে কি ক্যাপিং আছে ম্যাচিংৰ ওপৰত 3,50,000 সপ্তাহ বিবি ম্যাচিংৰ ওপৰত ম্যাক্সিমাম 3,50,000 দিব কোম্পানী তাৰ ওপৰত নিদিয়ে সপ্তাহ মানে মাহত 15 লাখ টকা আপনি লব পাৰে কিন্তু এই যেটো পার্সেন্টেজ মানে আপোনাৰ ট্ৰেভেল ফান্ড হাউস ফান্ড ইয়াৰ ওপৰত কোনো ক্যাপিং নাই যিমান বিজনেস হ'ব তাৰ ওপৰত পাব আৰু এইটো বহুত ডাঙৰ পইচা আৰু লাষ্ট
আমাৰ লাষ্টটো আছে এইটো ৰেংক বা আমাৰ যিটো কেপিং 3,50,000 যিটো কেপিং সপ্তাহত যিটো কেপিং আছে 3,50,000 কেপিং গোটেই ফাইনেন্সিয়েলটো ইয়াৰত মানে কোম্পানীৰ গোটেই ফাইনেন্সিয়েল ইয়াৰত মানে মাৰ্চ টু মাৰ্চ আপোনাৰ জইনিং ডেটত নহয় কোম্পানী ফাইনেন্সিয়েল ইয়াৰত মাৰ্চ টু মাৰ্চৰ ভিতৰত টোটেল বছৰটো যদি মাৰ্চ টু মাৰ্চ সপ্তাহকেইটা 48টা সপ্তাহ হয় 48টা সপ্তাহৰ ভিতৰত 4টা সপ্তাহ যদি আপুনি কেপিং মাৰে চিৰিয়েল বুলি কথা নাই বছৰটোৰ ভিতৰত 4টা সপ্তাহ মেক্সিমাম পে আউট ল'ব লাগিব কেপিং তেতিয়াহ'লে কোম্পানী টাৰ্ণঅভাৰ 1% CTO বোনাছ আৰু এইটো যদি একদম ক্যালকুলেশন করে 1 কোটি টাকার বিজনেস আছে 1 কোটির 1% হবলে পাবো যদি দুজনে কোয়ালিফাই করে দুজনে পাবো এটো কোম্পানির বিজনেসের উপর এটো বিবির উপর না কোম্পানি টার্নওভার বিজনেসের উপর 1% তো এটো বহুত ডাঙর সেগাই এই গুটিখিনি খরচগুলো এইখন চেক করো সেগাই এতিয়া তো আমি কষ্ট কৰিব লাগিব মতে একেদিনাইটো পসিবল নহয় কিন্তু আজি ডেটত যেটো টিম হৈছে যেখিনি ব্যক্তি তেলগানে একো ডাঙৰ কথা নহয় আজি মইদুল স্যাৰৰ কথা কৈছো মইদুল স্যাৰৰ মতামতে 5 বছৰ পিছত যদি 5 কৰোৰ 10 কৰোৰ হৈ যায় 10 কৰোৰ 1% কিমান আহিব 10 লাখ 5 বছৰ 10 কৰোৰ নালাগে কোম্পানী এতিয়া আমি 10 কৰোৰ টাৰ্নওভাৰ কৰি আছো 5 বছৰ পিছতটো 5000 কৰোৰ টাৰ্নওভাৰ কৰিম তো নালাগে আৰু এটো বহুত ডাঙৰ সপি যি সকলে দিব ধৰা সপিৰ পাৰ্টটো স্যাৰ আজি নেদেখাও সপিৰ পাৰ্টটো অকমান ক্যালকুলেশন আছে মানে তাক সজাব লগা আছে আৰু এজ পাৰ লিগেল এডভাইজৰক আমি এডভাইস মতে সজাই আছো বস্তু ইয়াত এনেকা নহয় যে মোৰ মাইন্ডৰ কিবা এটা আছে সারা মতে কিবা আছে এটো বনাই দিছো এজ পাৰ